অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 9 নৱেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোৰ বহুকেইটা খবৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে খবৰখিনি চাব পাৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, পথৰ কাষত গৰু এৰাল দিয়ে নেকি আপুনি? ৰোষত পৰিব পাৰে প্ৰশাসনৰ, আহি গ'ল এছচিৰ নিৰ্দেশনা। ইতিমধ্যে যদি আপুনি পথৰ কাষত গৰু এৰাল দিয়ে তেনেহ'লে আপোনাৰ বাবে ডাঙৰ খবৰ। ইতিমধ্যে আহি গ'ল এছচিৰ পৰা নিৰ্দেশনা, অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ পৰা নিৰ্দেশনা আহিছে। পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল এতিয়া সাৱধান হ'ব লাগিব। ঘাইপথ দখলদাৰী দলৰ নজৰ ৰাষ্ট্ৰীয় ঘাইপথত। সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনাৰ পিছত ষষ্ঠম ঘাইপথ দখলদাৰী দল। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব ঘাইপথত। এতিয়া গৰাকীবিহীন গৰু ছাগলীৰ পথৰ পৰাই লৈ যাব ঘাইপথ দখলদাৰী দলে। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু নাগৰিক সংস্থালৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। দেশৰ সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই নিৰ্দেশনা জাৰি কৰিছে সুপ্ৰিম কোৰ্টে। এনে গৰাকীবিহীন গৰু ছাগলী পথৰ পৰা আঁতৰাবলৈ ঘাইপথ দখলদাৰী দল গঠন কৰাৰ নিৰ্দেশ। ঘাইপথ দখলদাৰী দলৰ নজৰ ৰাষ্ট্ৰীয় ঘাইপথত। সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনাৰ পিছত ষষ্ঠম ঘাইপথ দখলদাৰী। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব ঘাইপথত। এতিয়া আপুনি গৰু এৰাল দিব নোৱাৰিব। যদি গৰু এৰাল দিয়ে তেনেহ'লে আপোনাৰ গৰু লৈ যাব পাৰে। গৰাকীবিহীন গৰু ছাগলী পথৰ পৰাই লৈ যাব ঘাইপথ দখলদাৰী দলে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, মাজত মাত্ৰ এদিন লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন নাপালে ক'ত কৰিব আপুনি অভিযোগ। চাব পাৰে এই ভিডিঅ'টোত। মাজত মাত্ৰ এটা দিন, কাৰণ 10 তাৰিখে আপুনি অৰুণোদয় আঁচনিৰ দ্বিতীয় কিস্তি পাব। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন নাপালে ক'ত কৰিব অভিযোগ। কোনে কোনে ধন পাব সবিশেষ জানিব পাৰিব। 10 নৱেম্বৰত অৰুণোদয় আৰু পেঞ্চনৰ দিন। 10 নৱেম্বৰৰ পৰা অৰুণোদয় আৰু পেঞ্চনৰ দিন আপোনালোকে জানে। গতিকে 10 নৱেম্বৰত আপোনাৰ একাউণ্টত টকা সোমাব। অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকাকৈ। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। নতুন আৰু পুৰণি সকলো মহিলাই অৰুণোদয় আঁচনিৰ ধনৰাশি পাব। লগতে বৃদ্ধ পেঞ্চনৰ টকাও 10 তাৰিখে দিয়া হ'ব। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। যদি আপুনি ধন নাপায় তেনেহ'লে আপোনাৰ কাৰণে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক নম্বৰ, অৰ্থাৎ হেল্পলাইন নম্বৰ মুকলি কৰিছে। ফোন কৰি আপুনি অভিযোগ দিব পাৰে। আপুনি কিয় ধন পোৱা নাই বা ধন আপুনি কিয় পোৱা নাই সবিশেষ যদি জানিব বিচাৰে তেনেহ'লে আপুনি ফোন কৰিও অভিযোগ দিব পাৰিব। ফোন নম্বৰটো হৈছে আপোনালোকে হয়তো দেখা পাইছে 1800202626। এই নম্বৰত আপুনি কল কৰিও অভিযোগ দিব পাৰিব। পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। আপুনি পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীয়েও ধন পাব। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীয়েও 10 নৱেম্বৰত ধন লাভ কৰিব। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10 নৱেম্বৰ তাৰিখে ধন। অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব ধনৰাশি। 10 নৱেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা, বৃদ্ধ পেঞ্চনৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাব। গতিকে আপুনি ধন পাবলৈ আপোনাৰ বেংকৰ একাউণ্টটো KYC আপডেট কৰি ৰাখক। যদি আপোনাৰ বেংকৰ একাউণ্টত KYC লাগি আছে তেনেহ'লে কিন্তু আপুনি ধনৰাশি নাপায়। চৰকাৰে দিলেও আপোনাৰ বেংকৰ একাউণ্টত নোসোমায়। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীও পাব এই ধন। 10 নৱেম্বৰ তাৰিখলৈ আপোনালোক সাজু হৈ থাকক। আপোনাৰ বেংকৰ একাউণ্টত চৰকাৰী আঁচনিৰ ধন সোমাবলৈ গৈ আছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো বহুত গুৰুত্বপূৰ্ণ। এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল। ৰাজ্যত আহি আছে কঠোৰ আইন। এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল। ৰাজ্যত আহি আছে কঠোৰ আইন। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়ক। এজন পুৰুষে এগৰাকী মহিলাতকৈহে বিয়া পাতিব পাৰিব। বহুবিবাহ ৰোধ আৰু মহিলা সুৰক্ষাৰ বাবে অনা হ'ব এই আইন। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। শিলচৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে এতিয়াৰে পৰা এজন পুৰুষে মাত্ৰ এজনীহে বিয়া পাতিব পাৰিব, এজনী মহিলাকহে
বিয়া পাতিব পাৰিব এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল এতিয়া যদি এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতে তেনেহলে সেই পুৰুষজনৰ 7 বছৰ পৰ্যন্ত জেল হ'ব 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধায়ক এজন পুৰুষে এগৰাকী মহিলাকে বিয়া কৰিব পাৰিব বহুবিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে আনিব এই আইন এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো চাব পাৰে দিব বিচাৰিছো আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ হাছিলা বিল পাইকান আৰু ৰাক্ষসিনীৰ পিছত এইবাৰ দহিকটাত পুৱা 8 বজাতে চৰকাৰী বুলডোজাৰে কপাব গোৱালপাৰা হাছিলা বিল পাইকান আৰু ৰাক্ষসিনীৰ পিছত এইবাৰ দহিকটা আজি দহিকটাত পুৱা 8 বজাত চৰকাৰে বুলডোজাৰে কপাব গোৱালপাৰা 580 গড় বেদখলকাৰীক দিয়া হৈছিল জাননী নিখাৰ ভিতৰতে বেদখলকাৰীক ঘৰ খালি কৰাৰ অন্তিম নিৰ্দেশ দিয়া হৈছিল বুলডোজাৰ চলোৱাৰ পূৰ্বেই ঘৰ দুৱাৰ ভাঙি টালিটোপলা বান্ধি পলায়ন বেদখলকাৰীৰ গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ 1143 বিঘা ভূমিত চলিব আজি সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ ঢল দেখি বেদখলকাৰীৰ কপিছে বুকু সমগ্ৰ অঞ্চল প্ৰশাসনৰ নিৰীক্ষণত আছে ইতিমধ্যে সমগ্ৰ অঞ্চল প্ৰশাসনৰ নিৰীক্ষণত ৰখা হৈছে পাইকানৰ দৰে অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহবলৈ নিৰাপত্তা কটকটীয়াকৈ ৰখা হৈছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যে গহপুৰত শহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা ভূমিপূজন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি শহীদ কনকলতা বৰুৱাৰ পৰিয়ালৰ 10 বছৰৰ পূৰ্বৰ গহপুৰ আৰু এতিয়াৰ গহপুৰৰ মাজত আকাশ পাতাল পাৰ্থক্য বিজেপি চৰকাৰৰ কাম-কাজক প্ৰশংসা স্থানীয় ৰাইজৰ আজি গহপুৰত শহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা ভূমিপূজন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ আদৰণি শহীদ কনকলতা পৰিয়ালবৰ্গৰ 10 বছৰৰ পূৰ্বৰ গহপুৰ আৰু এতিয়াৰ গহপুৰৰ মাজত আকাশ পাতাল পাৰ্থক্য বিজেপি চৰকাৰৰ কাম-কাজক প্ৰশংসা স্থানীয় ৰাইজৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 10 নৱেম্বৰৰ পৰা পাব দাইল চেনি নিমখ প্ৰতিমাহ 2000 টকা পৰ্যন্ত সকাহ পাব হিতাধিকাৰীয়ে 10 নৱেম্বৰৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ টকাই নহয় আপোনালোকে সুলভ মূল্যৰ দোকানৰ পৰা দাইল চেনি আৰু নিমখ সংগ্ৰহ কৰিব পাৰিব 10 নৱেম্বৰৰ পৰা লাভ কৰিব দাইল চেনি আৰু নিমখ 117 টকাত লাভ কৰিব দাইল চেনি আৰু নিমখ এই 3 কেজি বস্তু 1 কেজি দাইল 1 কেজি নিমখ আৰু 1 কেজি চেনি আপুনি মাত্ৰ 117 টকাত লাভ কৰিব পাৰিব সুলভ মূল্যৰ দোকানৰ পৰা আৰু 10 নৱেম্বৰৰ পৰা আপুনি সুলভ মূল্যৰ দোকানৰ পৰা এই 3 বিধ সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব বজাৰ দৰতকৈ কমকৈ লাভ কৰিব আপুনি এই ৰেচনসমূহ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মসুৰ দাইল আপুনি লাভ কৰিব মাত্ৰ 69 টকাত বজাৰ দৰতকৈ বহুত কম মূল্যত আপুনি এই ৰেচনসমূহ সংগ্ৰহ কৰিব পাৰিব 10 নৱেম্বৰৰ পৰা আপোনাৰ সুলভ মূল্যৰ দোকানৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিন্ট যেতিয়া আপুনি ৰেচন সংগ্ৰহ কৰে তেতিয়া আপোনাৰ বাধ্যতামূলকভাৱে ফিংগাৰপ্ৰিন্ট দিব লাগিব 10 নৱেম্বৰৰ পৰা লাভ কৰিব দাইল চেনি আৰু নিমখ আপোনালোকে 10 নৱেম্বৰৰ পৰা ৰেচন দোকানৰ পৰা এইসমূহ সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব আৰু ৰেচন সংগ্ৰহ কৰাৰ সময়ত আপোনালোকে বাধ্যতামূলকভাৱে ফিংগাৰপ্ৰিন্ট দিব লাগিব আপুনি 117 টকাত 3 কেজি বস্তু পাব একেলগে দাইল চেনি আৰু নিমখ এই 3 বিধ সামগ্ৰী আপুনি একেলগে 117 টকাত পাব আৰু বজাৰ দৰতকৈ বহুত কম দৰত আপুনি ৰেচন দোকানৰ পৰা এইসমূহ সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব 10 নৱেম্বৰৰ পৰা দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ কৃষকৰ একাউণ্টত সোমাব 21 নং কিস্তিৰ ধন কৃষকৰ একাউণ্টত পুনে সোমাব 21 নং কিস্তিৰ ধন ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰী এই ধন কেনেকৈ ঘৰতে বহি আপডেট কৰিব আপুনি ইকেৱাইচি সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনোৱা হৈছে আপুনি ইকেৱাইচিটো কেনেকৈ আপডেট কৰিব লাগিব মই এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ বিচাৰিছো অনলাইনত নিজৰ মোবাইলৰে আপুনি কৰিব পাৰিব এই আপডেট
আপুনি ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে আপুনি এই আপডেটটো কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব মই জনাবলৈ চেষ্টা কৰি আছো প্ৰথমে লগইন কৰিব লাগিব অফিচিয়েল ওয়েবসাইট pmkisan.gov.in এই ওয়েবসাইটত আপুনি প্ৰথমতে কি কৰিব লাগিব লগইন কৰিব লাগিব এই KYC অপচনত ক্লিক কৰি আপুনি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু ক্যাপচা কোড আপুনি এই KYC অপচনটোত ক্লিক কৰিব লাগিব তাৰ পাছত আপোনাৰ আধাৰ নম্বৰটো এই তলত থকা ক্যাপচা কোডটো আপোনাৰ ভৰাব লাগিব এই KYC অপচনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ ক্যাপচা কোড আপুনি আধাৰ নম্বৰ আৰু ক্যাপচা কোড অন্তৰ্ভুক্ত কৰাৰ পাছত আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আধাৰৰ সৈতে আপোনাৰ মোবাইল নম্বৰটো লিংক থাকিব লাগিব তেতিয়া সেই মোবাইল নম্বৰত আপোনাৰ এটা OTP আহিব আৰু OTP টো আপোনাৰ বহাই পেলাই সাবমিট অপচনত ক্লিক কৰিব লাগিব OTP টো অন্তৰ্ভুক্ত কৰি এই KYC আপডেট কৰিব পাৰিব আপুনি ঘৰতে বহি দেখৰ কোটি কোটি জনতলৈ ইতিমধ্যে আহি গৈছে এটা ভাল খবৰ আপুনি ঘৰতে বহি এতে এই KYC টো আপডেট কৰিব পাৰিব যিসকল কিহকে KYC বা এই KYC আপডেট নকৰে সেই সকল কিহকে লাভ নকৰিব ধন আৰু KYC আপডেট কৰা সকলেহে 21 নং কিস্তিৰ ধন পাই যাব অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব নৱেম্বৰ মাহতে PM কিষাণৰ 21 নং কিস্তিৰ ধন অনলাইনত আপডেট কৰিব নোৱাৰিলে নিকটতম CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব গতিকে আপুনি এই KYC টো আপডেট কৰি ৰাখক কাৰণ চৰকাৰে যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰিবলৈ গৈ আছে ৰাজ্যত নৱেম্বৰ মাহৰ পৰা আধাৰ কাৰ্ডক লৈ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আপোনালোকে এতিয়া যদি এই কামখিনি নকৰে তেনেহলে বন্ধ হ'ব পাৰে আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ সৈতে লিংক কৰা নাই তেনেহলে ইয়াৰো এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে ইয়াৰ ভিতৰত যদি আপুনি নকৰে তেনেহলে আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বন্ধ হ'ব পাৰে কেনেকৈ কি কৰিব লাগিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনোৱা হৈছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো জানিব পাৰে বহুত গুৰুত্বপূৰ্ণ এটা খবৰ আধাৰত নতুন নিয়ম এই তিনিটা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব পাৰে আপোনাৰ আধাৰ কাৰ্ডক লৈ আহিল কেইবাটাও নতুন নিয়ম তিনিটা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ড কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই তিনিটা কাম আধাৰ কাৰ্ডত নাম ঠিকনা মোবাইল নম্বৰ ভুল হৈ আছে থকা সকলৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ যদি আধাৰ কাৰ্ডত আপোনাৰ নাম ঠিকনা আৰু মোবাইল নম্বৰ ভুল হৈ আছে তেনেহলে আপোনাৰ কাৰণে আছে এটা ডাঙৰ খবৰ নাম ঠিকনা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব 75 টকা ফটো লগাওতে বা আঙুলিৰ ছাপ দিবলৈ ভৰিব লাগিব আপোনাৰ 125 টকা আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰি দিছে আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰাৰ বাবে এটা নিৰ্দিষ্ট তাৰিখ আছে সেই তাৰিখৰ ভিতৰত কৰিব লাগিব 31 ডিসেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰক আপোনাৰ পান কাৰ্ড নহলে কিন্তু আপুনি পৰৱৰ্তী সময়ত কৰিব নোৱাৰিব 2026 চনৰ 14 জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথি আপডেট 2026 চনৰ 14 জুনৰ আগলৈকে আপুনি এই নথিপত্ৰ আপডেট কৰিবলৈ বিনামূলীয়া 1 টকাও দিব নালাগে কিন্তু পৰৱৰ্তী সময়ত আপোনালোকৰ দিব লাগিব টকা গতিকে অতি সোনকালে আপুনি কৰি লওক আৰু 31 ডিসেম্বৰৰ আগত আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডটো লিংক কৰাই লওক আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নকৰিলে পৰৱৰ্তী সময়ত আপোনাৰ অসুবিধা হ'ব পাৰে গতিকে 31 ডিসেম্বৰৰ আগতে 2025 চনৰ 31 ডিসেম্বৰৰ আগতে আপুনি আধাৰৰ সৈতে পান কাৰ্ডটো লিংক কৰাই লওক আৰু আপোনাৰ আধাৰৰ সৈতে পান কাৰ্ডটো লিংক হৈ আছে নে প্ৰথমতে চেক কৰি ল'ব যদি লিংক হৈ আছে তেনেহলে আপোনাৰ আধাৰৰ সৈতে পান কাৰ্ডটো লিংক কৰিব নালাগে আৰু যদি লিংক হৈ নাথাকে তেনেহলে কিন্তু বাধ্যতামূলকভাৱে 31 ডিসেম্বৰৰ আগত আপোনাৰ আধাৰৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰাই লওক আজিৰ দিনটোৰ এইকেইটা খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰো আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট